পুৰণা মানুহৰ হাতত আছে ভয়ংকৰ শক্তি ক্ষতি কৰো বুলি ভাবিলে কোনো টিকি থাকিব নোৱাৰিব দল নিয়ন্ত্ৰণ পৰিচালনাৰ দায়িত্ব চমজাই দিয়ক পুৰণা নেতাকৰ্মীৰ হাতত নহলে থৰথৰকৈ কঁপিব বিজেপিৰ বৰভেটি নপুৰণিৰ সংঘাতৰ জুইকুৰা আকৌ ভয়ংকৰ ৰূপত জ্বলাই ভয়ংকৰভাৱে বিস্ফোৰণ ঘটাইছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই টোটালি পুৰণা মানুহৰ হাতত দলৰ কন্ট্ৰলিং কমাণ্ডটো দিব লাগে যদি দল বচাব খুজিছে আৰু যদি আজি দলৰ নেতৃত্ব যদি ভাবিছে যে পুৰণি কাৰ্যকৰ্তাৰ কোনো কাম নাই কোনো দম নাই একো কৰিব নোৱাৰে কিন্তু ভয়ংকৰ শক্তি আছে খালি তেওঁলোকে অকণমানো পিছলি যোৱা নাই কিয়নো দলটোক তেওঁলোকে অত্যন্ত ভাল পায় আৰু ক্ষতি কৰো বুলি ক'লে কোনো টিকিব নোৱাৰিব মই কৈছো হয়তো তেওঁলোকে দলীয় কৰ্মীৰ ক্ষমতাৰ শক্তিৰ ওপৰত তেওঁলোকৰ জ্ঞানৰ অভাৱ হয়তো জুইকুৰা অমিউমি জ্বলি আছিল বহুদিনৰ পৰাই শেহতীয়াকৈ জ্বলিছে দপদপাই বিজেপিৰ আগ্ৰাসনত বিজেপিৰ বৰভেটি নিৰ্মাণ কৰা সকল হেনো হল এলাগী যাৰ পৰিণতিত বিজেপি এৰি আন্দোলনলৈ ধাৱমান হ'ব বিচাৰিছে পুৰণা নেতাকৰ্মী আৰু এই সকলক প্ৰতিনিধিত্ব কৰি প্ৰাক্তন সভাপতি সাংসদ ৰাজেন গোহাঁই মিলিত হৈছে ৰুদ্ধদ্বাৰ বৈঠকত শিৱসাগৰৰ পাছত ডিব্ৰুগড়ত পুৰণা নেতাকৰ্মীৰে বহি দলৰ নেতাৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলাৰ প্ৰতিযোগিতাত পুৰণা কৰ্মী গ'ল উফৰি এজনে আনিলে অগপৰ মানুহ আৰু আন এজনে আনিলে কংগ্ৰেছৰ মানুহ এনেদৰে উষ্মা প্ৰকাশ ৰাজেন গোহাঁইৰ মইতো আমি নেতা হিচাপে আমি ৰেছপেক্ট কৰিছিলোঁ সন্মান কৰিছিলোঁ আশা কৰিছিলোঁ সৰ্বানন্দক কিন্তু তেওঁৰ পৰাতো একো নাপালোঁ তেওঁৰ দিনতে মোৰ টিকেট কটা গ'ল তেওঁ হোম মিনিষ্টাৰ থাকোঁতে মোৰ ওপৰত ৰেপ চাৰ্জ আহিলে এইসব বহুত কথা আছে গতিকে তেওঁলোকে যেতিয়া ভাবিছে যে এওঁলোকৰ পুৰণা যিসকল নেতা আছে তেওঁলোকক উলিয়াই পেলাই আমাৰ পাৰ্টি বনাই ল'ব লাগে তেওঁলোক দুইজনৰ মাজত কম্পিটিশ্যন হ'ল ন এজনে এজিপি মানুহ টানিলে এজনে কংগ্ৰেছৰ টানিলে বাকী আমাৰ যিসকলে বিজেপি কৰিছে সেইসকল ক'ৰবাত উফৰি পৰিলে সেইটো তেওঁলোক দুইজনৰ সেইটোৱে তাগবৰ চলিলে লগে লগে পুৰণা কৰ্মীক ওলাই কৰি নতুনক ক্ষমতা দি দল ধ্বংস কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত মুখ্যমন্ত্ৰীৰ গালৈও দুখ ঠেলিলে ৰাজেন গোহাঁই যোনে চলাইছে পাৰ্টি তেওঁ সেইটো অনুভৱ কৰাটো তেওঁৰে কৰ্তব্য আছিলে যেতিয়া তেওঁ উপলব্ধি কৰা নাই তেতিয়াহ'লেতো কৰাৰ অধিকাৰ ক্ষমতা তেওঁৰ হাতত আছে আৰু তেওঁ কৰিলে চব ভাল হৈ যাব তেওঁ নকৰিলে চব বেয়া হ'ব গতিকে ক্ষোভটোতো তেওঁৰ প্ৰতিয়ে যাব না তীব্ৰ ক্ষোভ তীব্ৰ অসন্তুষ্টি আৰু দলৰ সাংগঠনিক নেতৃত্বই শীঘ্ৰেই পুৰণা কৰ্মীৰ এই মৰ্মবেদনা উপলব্ধি নকৰিলে সিদ্ধান্ত ল'বলৈ পুৰণা কৰ্মী সাজু বুলি বিস্ফোৰণ ঘটালে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁলোকৰ প্ৰতিজনৰে মানে দলে যে তেওঁলোকক টোটেল ইগনোৰ কৰি দিছে কোনো গুৰুত্ব দিয়া নাই আজি নতুন মানুহৰ হাতত সকলো অধিকাৰ দায়িত্ব ক্ষমতা চব পদবী দি দিছে সেইটো বস্তু তেওঁলোকে সঁচাকৈ হয় কিন্তু যি সময়ত শূন্য অৱস্থাত যিসকলে ত্যাগ কৰি আজিও কোনোবাই কৈছে জয়ন্ত দত্তক যেতিয়া গুলিয়াইছিল তাৰ পাছতে মই আছিলোঁ বোলে মোৰ দেউতা আছিলে গুলি মোৰ গাত নালাগিল তাৰ গাত লাগিল সেই চব ল'ৰা আজি কিমান কষ্টত আছে সেইটোতো আমিহে উপলব্ধি কৰিম না কিন্তু আজি নতুন যিসকলৰ হাতত দায়িত্ব দিছে দল তেওঁলোকেতো একো নাজানে সেইসকল চিনিও নাপায় কাৰ কি ত্যাগ আছে কাৰ কি ছেক্ৰিফাইচ আছে গতিকে সেই বস্তুতে ডাঙৰ মিষ্টেক আৰু ব্লাণ্ডাৰ কৰিছে নপুৰণি বিজেপিৰ সংঘাতৰ এয়া ভয়ংকৰ ৰূপ ক্ষোভ অসন্তুষ্টিৰে দলৰ নেতাৰ বিৰুদ্ধে গৰজি উঠিছে এওঁলোক আৰু বিদ্ৰোহ বিসম্বাদে ২৬ৰ আগমুহূৰ্তত কি ৰূপ লয় সেয়া হ'ব অতি লক্ষণীয় অতি আকৰ্ষণীয় দেৱজিৎ চুতীয়াৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম